শিঙি মাছ, মাগুৰ মাছ, কাৱৈ মাছ বা পাভ মাছ যিবিলাক লোকেল মাছ আছে এইবিলাক মাছৰ মই নিজে প্ৰডাকশ্যন কৰোঁ, মই নিজেই ইনজেকশ্যন কৰোঁ, কৰি পেলাই মাছ বনাওঁ। আৰু মাছ কেনেকৈ পুহিব লাগে, কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে গোটেইখিনি আপোনালোকক হাতে কলমে মই দেখাই শিকাবলৈ চেষ্টা কৰিম। আৰু আগতে কি মাছৰ কালচাৰ কৰিছিলে? আগতে মই ৰৌ মিৰ্কা কালচাৰ ৰৌ মিৰ্কাৰ কালচাৰ ৰৌ মিৰ্কা কালচাৰত মই মানে কি বেনিফিট এনেকুৱা দেখা নাছিলোঁ। মানে হাল মাৰোঁতে তেতিয়া মই চূণ, পটাছ, খলিয়ে। হাল মাৰাৰ আগত দিছিলে নে পিছত? আগতে দিছিলোঁ। নিমখ 50 কেজি দিছিলোঁ। নিমখ 50 কেজি দিছিলে। খৈলে 2 কুইণ্টেল দিছিলোঁ। তাৰপিছত চূণ 2 কুইণ্টেল দিয়া গৈছে। 250 পিচ মাছ উঠিছে, মানে 1 মাহ 8 দিন বয়সৰ মাছ। ভালেখিনি গ্ৰথ হৈছে। আৰু দানা কিমান গৈছে? আছাম ফিছ হেডছৰ পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খন মূল টপিক হ'ব যে বহুত কাষ্টমাৰে হয়তো আমাৰ ভিডিঅ'বিলাক চাইছে, আমাৰ হেচাৰী ভিডিঅ' চাইছে, আমাৰ নিজৰ ভিডিঅ'বিলাক চাইছে, আমাৰ জেগাৰ আমাৰ লোকেশ্যনৰ ভিডিঅ'বিলাক চাইছে। আৰু ফিডবেক ল'বলৈ আহিছোঁ দক্ষিণ কামৰূপ ডিষ্ট্ৰিক্ট আৰু ছয়গাঁও, বকো ছয়গাঁৱৰ লগত পুথুৰী বুলি কয় না? হয়, এই জেগাত মই আহিছোঁ। তেখেতৰ মানে 2.5 বিঘা এটা পুখুৰী আছিলে। এই পুখুৰীত স্পন আনি এৰিছিলে, শিঙি মাছৰ স্পন এৰিছিলে। আৰু এই পুখুৰীখনত তেখেতে কেনেকৈ মানে পুখুৰী প্ৰিপাৰেশ্যন কৰিছিলে গোটেইখিনি আমি জানিব বিচাৰিম। যিহেতু বহুত ধৰণৰ মাছৰ ভিডিঅ' আমি বনাওঁ, কিন্তু প্ৰিপাৰেশ্যনৰ ভিডিঅ' বনাওঁ, কিন্তু মই নিজৰ পুখুৰীতহে বনাওঁ। আনে বা বেলেগে কেনেকৈ প্ৰিপাৰেশ্যন কৰে সেইখিনিও আমি জানিব লাগিব। আমি দাদাৰ পৰা জানিম যে দাদা কেনেকৈ পুখুৰীখন প্ৰিপাৰেশ্যন কৰিছিলে, ৰেডি কৰিছিলে। দাদাই ক'ব। দাদা আপোনাৰ এড্ৰেছখন আগতে কৈ লওক, আপোনাৰ কোনটো জেগা ঠিকনাটো? মই দক্ষিণ কামৰূপ, মই ফুতুৰি গাঁৱৰ বাসিন্দা হয়, কিন্তু মোৰ যিটো ফিচাৰী আছে এইটো লোকেশ্যন হ'ল ধলিপাৰ গাঁও। গতিকে মই ইয়াত মাছ ফিচাৰী বনাইছিলোঁ। ইয়াত মই ফিচাৰী মানে শিঙি মাছ প্ৰিপাৰেশ্যন কৰাৰ কাৰণে মই প্ৰথম পানীটো সিঁচিছিলোঁ। ফিচাৰীটো পুখুৰীখনত সিঁচিছিলে? পুখুৰীটো সিঁচিছিলোঁ, সিঁচি কেনে শুকাব দিলোঁ। আগতে কি মাছৰ কালচাৰ কৰিছিলে? আগতে মই ৰৌ মিৰ্কা কালচাৰ ৰৌ মিৰ্কাৰ কালচাৰ ৰৌ মিৰ্কা কালচাৰত মই মানে কি বেনিফিট এনেকুৱা দেখা নাছিলোঁ। নেদেখি মই ফাৰুকদা আপোনাৰ লগত মানে কি মই যোগাযোগ কৰিলোঁ। কৰি মই ফিচাৰীটো সিঁচিলোঁ, সিঁচি কেনে শুকাব দি তাৰপিছত মই অলপ বোকাটো মানে কাটি দিলোঁ। 4 ইঞ্চিমানকৈ বোকাটো কাটি ওলাই দিলোঁ। তাৰপিছত বোকাটো কাটি ওলোৱাৰ পিছত নতুনকৈ মই আৰু হাল মাৰিলোঁ। ট্ৰেক্টৰেদি হাল মাৰিলোঁ। মানে হাল মাৰোঁতে তেতিয়া মই চূণ, পটাছ, খলিয়ে। হাল মাৰাৰ আগত দিছিলে নে পিছত? আগতে দিছিলে। মানে এই কথাখিনি আপোনাক কৈ দিছিলোঁ যে আপুনি হাল মাৰাৰ আগত চূণ, পটাছ, নিমখ, খলিহ, তাৰপিছত আপোনাৰ চেনিটাইজাৰ মেডিচিন যিটো নেকি আপোনাৰ চক্ৰেনা হয়, এইবিলাক মেডিচিন গোটেইখিনি দি ল'ব লাগিব। আপুনি চেম তেনেকৈ দিছে? আপুনি কোৱা ধৰণে মই দিছোঁ। কিমান দিছিলে? এইটো মই নিমখ 50 কেজি দিছিলোঁ। নিমখ 50 কেজি দিছিলে। খৈলে 2 কুইণ্টেল দিছিলোঁ। তাৰপিছত চূণ 2 কুইণ্টেল দিয়া গৈছে। তাৰপিছত মেডিচিনটো দিয়া গৈছে, আৰু মেডিচিন কিমান পৰিমাণ দিয়া গৈছে এইটো পাহৰি গ'লোঁ। সেইটো হয়, ইমান দিন হৈ গ'ল পাহৰি যাব পাৰে। কিন্তু কথাটো হৈছে কি, আপুনি যেনেকৈ মই কৈছিলোঁ তেনেকৈ প্ৰিপাৰেশ্যন কৰিছে। কৰাৰ পিছত কেইদিন পিছত আপুনি পানী দিলে? শুকাইছিলে কিমান দিন? মই এইখিনি কৰি হাল মাৰাৰ এসপ্তাহমান শুকাইছে। তাৰে পিছত এসপ্তাহমান পিছত মই পানী ভৰালোঁ, নতুনকৈ বৰিঙেদি পানী ভৰালোঁ। মাটি যে শুকাইছিলে কেনেকৈ শুকাইছিলে? একেবাৰে বগা হৈ গৈছিলে? বগা হৈ গৈছিলে। মানে মেইন কথাটো হৈছে কি, মাটি এনেকুৱা ধৰণৰ শুকাব লাগে, যদি বগা হৈ যায় কোনো ধৰণৰ তাত বেক্টেৰিয়া নাথাকে বুলি ক'ব পাৰোঁ, যিহেতু ইয়াত মেডিচিন দিয়া থাকে না। সেইটো কাৰণে শুকাব লাগে। শুকালে কি হয়, মাটিখন নৰম হৈ যায়, অকণমান কোমল হয়। কোমল হয় মানে পানী দিয়াৰ লগত গলি যায়। সেইটো কাৰণে শুকাব লাগে। পানী দি পেলাই আপুনি কিমান দিন ৰখাইছে? পানী দি কেনে মই এনেই পানী ভৰাওঁতে মোৰ 3 দিনমান লাগে ফিচাৰীটোত। ডাঙৰ ফিচাৰী। গতিকে পানী মই 3 দিনমান ভৰালোঁ। পানী ভৰোৱা হোৱাৰ পিছত মই আৰু এসপ্তাহমান ৰাখিলোঁ। এসপ্তাহমান ৰাখিলোঁ। এসপ্তাহ পিছত আকৌ কিবা কৰিছিলে নেকি? এসপ্তাহ পিছত আৰু চূণ মাৰা গৈছে, মানে স্পন দিয়াৰ আগে আগে। এসপ্তাহ পিছত মানে আকৌ চূণ দিছে? চূণ কিমান দিছিলে? চূণ তেতিয়া মই 20 কেজি দিছিলোঁ। 20 কেজি দিছিলে? সেইটোতো মই কৈ দিছিলোঁ যে আপুনি 20 কেজি চূণ দিয়ে। তাৰপিছত চূণ দিয়াৰ পিছত কিমান দিন পিছত আপুনি স্পন দিছিলে? চূণ দিয়াৰ 2 দিন পিছত স্পন দিছিলে। আৰু স্পন দিয়াৰ আগত আপুনি আকৌ কিবা পোক চোক মৰিবৰ কাৰণে সেইটো আৰু আপোনাৰ ডেচিছ দিছিলে। ডেচিছ দিছিলে। তাৰপিছত আপুনি ইয়াত জিঅ'লাইট ব্যৱহাৰ কৰিছিলে নাই? জিঅ'লাইট ব্যৱহাৰ কৰা গৈছে। জিঅ'লাইট ব্যৱহাৰ কৰিছিলে। কোনটো কোম্পানী?
এইটো ভিভেক কোম্পানী। ভিভেক কোম্পানী। আচ্ছা, আপুনি এইখিনি গোটেইখিনি কাম কৰিছে, কৰাৰ পিছত কি আপুনি ফলটো কি পালে? ফলটোতো এতিয়া যিটো দেখিছোঁতো ভালে দেখিছোঁ। এতিয়া মাছৰ গ্ৰোথ কেনেকৈ পাইছে? মাছৰ গ্ৰোথটো এতিয়া বঢ়িয়াই আহিছে। কিমান দিন হ'ল স্পনটো দিয়া? 1 মাহ 8 দিন হৈ গৈছে। 1 মাহ 8 দিন। 1 মাহ 8 দিনত আপোনাৰ মাছৰ গ্ৰোথটো যে পাইছে, 1 কেজিত কিমান উঠে এতিয়া বৰ্তমান ক'ব পাৰিব? এতিয়া 250 উঠিছে, মানে 250 পিচ। 250 250 পিচ মাছ উঠিছে, মানে 1 মাহ 8 দিন বয়সৰ মাছ। হয়। ভালেখিনি গ্ৰোথ হৈছে। হয়। আৰু দানা কিমান গৈছে? দানা 80 বেগ গৈছে। 80 বেগ গৈছে, মানে মানে পাউডাৰ লৈ কিনে 80 বেগ গৈছে। 8 কুইণ্টেল গৈছে। হয়। 8 কুইণ্টেল দানা গৈছে, তাৰপিছত ভিতৰত খলিহো গৈছে। খলিও গৈছে। খলিহো কিমান গৈছে? খলিও মোটামুটি 2 কুইণ্টেলমান গৈছে। 2 কুইণ্টেল মান। খলিহো লৈ হিচাপ কৰিলে আপোনাৰ খলিহটো দানাৰ লগত FCR নাহে, এইটো বাদেই দিলোঁ। দানাটো FCR হিচাপ কৰিলে আপোনাৰ 8 কুইণ্টেল দানাত হিচাপ কৰিলে 8 কুইণ্টেল মাছ হ'ব লাগে। আপোনাৰ আইডিয়া কি কয়? 8 কুইণ্টেলমান মাছ হ'ব লাগে। মাছ কেনেকুৱা দেখা যায় পুখুৰীত? মাছটো পুখুৰীত ভালে দেখি আছোঁ। ভালে দেখি আছে। আপোনালোকে শুনি পাইছে তেখেতে কি কৈছে, মানে মই যেনেকৈ কৈছোঁ তেনেকৈ কামবিলাক কৰিছে। আৰু গোটেই অসমৰ মীন পালকসকলক মই কওঁ যে আমাৰ লগত যদি ফোন কৰে বা যোগাযোগ কৰি এই মাছৰ ফাৰ্মিং শিকিব বিচাৰে, মই শিকাই দিয়াৰ ছিষ্টেমবিলাক আমি ৰাখিছোঁ, কেনেকৈ শিকাব লাগে। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। এই শিঙি মাছ, মাগুৰ মাছ, কাৱৈ মাছ বা পাভ মাছ, যিবিলাক লোকেল মাছ আছে, এইবিলাক মাছৰ মই নিজে প্ৰডাকশ্যন কৰোঁ, মই নিজেই ইনজেকশ্যন কৰোঁ, কৰি পেলাই মাছ বনাওঁ। আৰু মাছ কেনেকৈ পুহিব লাগে, কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে, গোটেইখিনি আপোনালোকক হাতে কলমে মই দেখাই শিকাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এইখিনি চাই বা এই মাছৰ ফাৰ্মিং কৰি ছাকচেছ হ'ব পাৰিব। যিহেতু এইটো মাছ হৈছে কি আপোনাৰ অৰ্গেনিক মাছ হয়, কোনো ধৰণৰ সাৰ ইউজ কৰিব নালাগে। সাৰ ইউজ কৰিলে মাছ কিন্তু ডাঙৰ নহয়, মাছ মৰি যায়। আমি গোটেই অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ যে শিঙি মাছ বা মাগুৰ মাছ, কেটফিছ মাছ ফাৰ্মিং কৰক। মানে আমি সাৰ যাতে ইউজ কৰাবিলাক বন্ধ কৰোঁ। এই কেটফিছ মাছত কোনো ধৰণৰ সাৰ ইউজ কৰিব নোৱাৰিব। সেইটো কাৰণে আমি কেটফিছ মাছ ইউজ কৰিব লাগিব, ফাৰ্মিং কৰিব লাগিব। ফাৰ্মিং কৰিলে কি হ'ব, আমাৰ হেল্থৰ কাৰণে ভাল হ'ব, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। আমি চবকে এইটো ক'ব বিচাৰোঁ যে আমি আজিৰ পৰা শিঙি মাছ বা মাগুৰ মাছ বা যিকোনো কেটফিছ মাছত সাৰ দিব নোৱাৰি। এই সাৰৰ পৰা বাচিবলৈ হ'লে কেটফিছ মাছ আমি ফাৰ্মিং কৰিব লাগিব। আমাৰ লগত যোগাযোগ কৰিব। আজি আমি যিখিনি আপোনাৰ ওচৰৰ পৰা মই পাইছোঁ, ছাকচেছৰ যিখিনি বাৰ্তা পাইছোঁ, সেইখিনিৰ বিষয়ে আপুনি দৰ্শকক কি ক'ব? মই এইটোৱে ক'ম যে আপোনালোকে মাছৰ ফাৰ্মিং কৰাৰ আগতে আপোনালোকে স্পন বা পোনা, এইটো মেইন বস্তু। আৰু মেইন পুখুৰীটো প্ৰস্তুত কৰাটো আছে। সেইটো পুখুৰীটো ভাল ধৰণে প্ৰস্তুত কৰি যদি স্পন বা পোনা যিটোৱে লয়, সেইটো যদি ভাল লয়, তেতিয়াহ'লে আপোনালোকে ছাকচেছ নিশ্চয় হ'ব পাৰিব। আজি যেনেকৈ মই ধৰক ফাৰ্মটোৰ পৰা স্পন লৈ কিনে ছাকচেছ হৈছোঁ। ছাকচেছ হোৱা বুলি দেখিছোঁ, এইখিনি আৰু ছাকচেছ হোৱা মানে যিখিনি সময় 1 মাহ 8 দিনত যিখিনি দেখা পাইছে, সেইখিনি ছাকচেছ বুলি ক'ব পাৰি। হাৰ্ভেষ্টিঙৰ সময়ত বুজা যাব। হাৰ্ভেষ্টিঙৰ সময়ত যিহেতু আমি ভিডিঅ' বনাই দিম, চবেই জানিব পাৰিব কিমান মাছ হয়, কেইটন মাছ হয়। কথাটো হৈছে কি, দাদা ছাকচেছ হৈছে, আপোনালোকে হ'ব পাৰিব। মোৰ ওপৰত ভৰসা ৰাখিব। মই যিমান পাৰোঁ ছাপোৰ্ট কৰিম। আমাৰ ভিডিঅ'খন আজি এইখিনি আছিলে। আপোনালোকে যদি আমাৰ ভিডিঅ'খন চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব, যেতিয়া ভিডিঅ'খন আপলোড কৰিম, যাতে চবৰ আগত আপুনি চাব পাৰে।